এভৰিৱান, মই আজি ঘৰতে তৈয়াৰী কৰা এটা বিস্কুট বনাওঁ বুলি ভাবিলোঁ। কেনেকৈনো বনাওঁ আপোনালোকক দেখাওঁ বলকচোন। আৰু প্ৰথমতে মই 1 কাপ ময়দা ল'লোঁ 200 গ্ৰাম, আৰু 1 কাপ বেচন, তাৰপিছত 1 কাপ 100 গ্ৰামৰ চেনি ল'লোঁ। চেনিটো সোৱাদ অনুসৰি বেছিকৈও দিব পাৰে, কমকৈও দিব পাৰে। তাৰপিছত গোটেইখিনি মিলাই বেকিং পাউডাৰ 1 চামুচ দিলোঁ। তাৰপিছত মিলাই লৈ 100 গ্ৰামৰ ঘি দিলোঁ, 50 গ্ৰামৰ ৰিফাইন দিলোঁ। গোটেইখিনি ভালকৈ মিলাই ল'লোঁ। আৰু কাজু অকণমান পিচি কিনে কাজু দিলোঁ। কাজুটো অপশ্যনেল হয়, দিলেও দিব পাৰে, নিদিলেও কথা নাই। দিলে সোৱাদ হয়, নিদিলেও সোৱাদ হয়, তো দিলে দিব পাৰে আৰু। তাৰপিছত 50 গ্ৰামৰ ৰিফাইন তেল ল'লোঁ, লৈ গোটেইখিনি মিলাই দিলোঁ ভালকৈ হাতেৰে মিলাই দি। তাৰপিছত ট্ৰে এখনত, মাইক্ৰ' অভেন ট্ৰে এখনত বাটাৰ পেপাৰ দি কিনে অইল অকণমান লগাই তাতে ধুনীয়াকৈ গোল বনাই চেপেটা কৰি, হাতেৰে চেপেটা কৰি তাত দিলোঁ। মই বিকাজী ভুজিয়া কেইটামান লৈ কিনে এনেকৈ ওপৰত ছটিয়াই দিছোঁ, মানে দেখিবলৈ বিৰাট ধুনীয়া দেখি। গোটেইখিনি দিয়া হোৱাৰ পিছত মাইক্ৰ' অভেনত আগতে মই মাইক্ৰ' অভেনটো হিট কৰি লৈছোঁ। 10 মিনিটমান পিছত বিস্কুট ৰেডি হৈ গ'ল।